আৰম্ভ হল জাতীয় মুক্তি বিপ্লৱ নিশেষ কৰাৰ নিকৃষ্ট অভিযান। কাললৈ কুখ্যাতিৰ স্বাক্ষৰ বহন কৰি ঔপনিৱেশিক শত্ৰু ৰাষ্ট্ৰ ভাৰতে ঘোষণা কৰিলে বৰ্ণনাতীত ৰাষ্ট্ৰ সন্ত্ৰাসৰ কলা অধ্যায়। আৰম্ভ হল মুক্তিকামী জনতাৰ ওপৰত অবিৰত সৰ্বাত্মক আক্ৰমণ। এফালে সামৰিক অভিযান, আনফালে মানসিক যুদ্ধ। বিভাজনৰ ৰাজনীতিয়ে চূড়ান্ত ৰূপ পালে। নিৰীহৰ তেজেৰে সিক্ত হৈ পৰিল স্বদেশ বিদেশৰ ভূমি। হত্যাৰ বলি হল বহুজন। দখলদাৰী বাহিনীৰ হাতত ধৰ্ষিতা হল বহু জীয়ৰী বোৱাৰী। মানৱতাই চকুলো টুকি কাৰাৰুদ্ধ হল বহুজন। আঁকোৱালি ললে অলেখজনে পংগুত্বৰ জীৱন। স্বাধীনতাৰ প্ৰত্যাশী অক্লান্ত হেধানী, আন্ধাৰ বিনাশী আলোকৰ সন্ধানী। বুকুত ঐক্য বিপ্লৱ মুক্তিৰ মুখবাণী, আৰু সততা দৃঢ়তা ত্যাগৰ মন্ত্ৰ ভক্তি। আৰম্ভ হল চৰণীৰ চৰণ হেবি নিপীড়িত ৰাখি মানি, শত শত অমৰ মৃতকৰ আদৰ্শ ভৰি। হেৰাণী 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 বিপ্লৱী হেৰাণী, মৃত্যুঞ্জয়ী হেৰাণী, অসমীয়াৰ স্বাধীনতাৰ হেৰাণী। হেৰাণী হেৰাণী হেৰাণী। কিন্তু জাতীয় মুক্তি বিপ্লৱৰ যি গতিধাৰা সি স্তব্ধ নহল। সন্মুখত আহি পৰা হেজাৰ বাধা প্ৰাচীৰ অতিক্ৰমী সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সবল নেতৃত্বত ইয়াৰ ধাৰাবাহিকতা অটুট ৰাখিবলৈ সক্ষম হল। আৰু ই সম্ভৱ হৈ উঠিল আমাৰ সংগঠনৰ নিষ্ঠা সততাৰে পৰিপূৰ্ণ বিপ্লৱী সেনানীসকলৰ অপৰিসীম কষ্ট ত্যাগৰ ফলশ্ৰুতি। লগতে সংগঠনটোৰ শক্তি আৰু প্ৰতিঘূৰ আপৰ স্থলগিৰি জনগণৰ অকুণ্ঠ সহায় সহযোগিতাত। এই কথা অনস্বীকাৰ্য যে জনগণৰ সহায় সহযোগিতা অবিহনে জাতীয় মুক্তি বিপ্লৱ এখোজো আগবঢ়া সম্ভৱ নহয়। সেয়েহে এই আপাহতে আমি অসমৰ সমূহ স্থলগিৰি ৰাইজলৈ অকৃত্ৰিম শ্ৰদ্ধা, কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো। আমাৰ প্ৰত্যয় ভৰা গভীৰ বিশ্বাস সকলো স্তৰৰ স্থলগিৰি ৰাইজৰ সহায় সহযোগিতাই অসমৰ প্ৰতিৰোধী শক্তিক আগন্তুক দিনৰ প্ৰতিটো পল অনুপল অনিৰ্বাণ কৰি তুলিব। এটা জাতিৰ মুক্তিৰ চেতনা স্পৃহাক জানো কোনোবাই ৰুধিব পাৰিব? বিশ্বত এনে জানো শক্তি আছে যি ঐক্যবদ্ধ জনতাৰ প্ৰতিবাদী কণ্ঠক ৰুধিব পাৰে? এটা জাতিৰ ঐতিহাসিক ন্যায্যতা সত্যতাক নস্যাৎ কৰিব পাৰে? সোণোৱালী বুৰঞ্জীৰে গৌৰৱোজ্জ্বল এটা জাতিৰ স্বকীয়তা, জাতীয় চেতনা তথা দেশপ্ৰেমক ভৰিৰে গচকি মোহাৰি পেলাব পাৰে? দেশতকৈ মোমাই ডাঙৰ নহয় বুলি শৰাইঘাটৰ ৰণত চিঞৰি উঠা মহাবীৰ লাচিতৰ দেশৰ তেজাল যুৱক যুৱতীয়ে দখলীকৃত শত্ৰুৰ ওচৰত কেতিয়াও শিৰণত নপৰে। তথাকথিত ভাৰত ৰাষ্ট্ৰৰ সংবিধানৰ ভয় ভাবুকি তথা বোমা মিছাইলৰ আক্ৰমণে দেশপ্ৰেমৰ নিৰ্মল আৰু পবিত্ৰ চেতনা বিহ্বল নিবেদিত প্ৰাণক নিঃশেষ কৰিব নোৱাৰে।